আমি কাজিৰঙা অৰ্কিড উদ্যানত আমাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নৃত্য সংগীত আমি এটা বিশেষ অনুষ্ঠান সন্ধিয়া 6:30 বজাৰ পৰা কৰা হয় আৰু
সেইটো বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ যি ঋতু বা পৰ্যটনৰ সময়খিনিৰ লগত সংগতি ৰাখি কৰা হয় আৰু এইবাৰ আমি যথেষ্ট আগতীয়াকৈ বুলি ক'ব লাগিব আজিৰ তাৰিখৰ পৰাই অৰ্থাৎ 16 ছেপ্টেম্বৰ 2025 বৰ্ষৰ 16 ছেপ্টেম্বৰৰ পৰা আমি কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু প্ৰথম দিনটোতে আপোনালোকে দেখা পাইছে যথেষ্ট ইয়াতে পৰ্যটকৰ সমাগম বা পৰ্যটকৰ উপস্থিতি আমি দেখিবলৈ পাইছোঁ ইয়াতে বিভিন্ন ঠাইৰ পৰ্যটক আছে মূলতঃ ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰ্যটক আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ আমি দেখিছোঁ ইয়াতে হয় আজি বিশেষকৈ এটা ডাঙৰ পৰ্যটকৰ বৃহৎ সংখ্যক পৰ্যটকৰ গ্ৰুপ আমাৰ ইয়ালৈ আহিছে এইসকল হৈছে IFS বা ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ অফিচাৰসকল ভাৰতীয় বন বিভাগৰ ভাৰতীয় বন সেৱাৰ ডাঙৰ বিষয়ববীয়াসকল ইয়ালৈ আহিছে প্ৰায় শতাধিক তেওঁলোকৰে আছে ইয়াতে পৰ্যটক আৰু ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই পৰ্যটক ইতিমধ্যে আহিছে আৰু যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি হোৱাৰ প্ৰাকক্ষণত পৰ্যটন আৰম্ভ হৈ যায় বা পৰ্যটকসকল অহা আৰম্ভ হৈছে আজি সেয়েহে আমি আমাৰ প্ৰথম দিনাৰ যি কাজিৰঙা অৰ্কিড উদ্যানৰ যি সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানটোত আমি প্ৰথম দিনাই যথেষ্ট উৎফুল্লিত হৈছোঁ আমি যথেষ্ট আশাবাদী যে আগন্তুক পৰ্যটন বৰ্ষটোত আমাৰ আগতকৈ ভালদৰে আৰু অধিক সংখ্যক পৰ্যটকৰ উপস্থিতি ইয়াত লাভ কৰিম আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই অৰ্কিড উদ্যানত আমি নতুন এই নৃত্য অনুষ্ঠানটোতো আমি নতুন সংযোজন ইয়াতে কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াতে অসমৰ মূলতঃ প্ৰত্যেকটো জাতি জনগোষ্ঠী একেবাৰে হাজঙৰ পৰা কোচ ৰাজবংশীলৈকে তিৱাৰ পৰা ৰাভাৰ পৰা টাই আহোমৰ পৰা আৰম্ভ কৰি চাহ জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় নৃত্যৰ সংগীতৰ পৰিৱেশনত আমি এবাৰ নতুনকৈ মনোনিৱেশ কৰিছোঁ মানে নতুন ন সংযোজন ইত্যাদিত যথেষ্ট মনোনিৱেশ কৰি নতুনকৈ আমাৰ এই কাৰ্য যিটো মানে সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানটো নতুনকৈ ডিজাইন কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ